যদি আপোনালোকে আহে মৰৰ পৰা বা মৰৰ মেডিকেল ষ্ট'ৰৰ পৰা এনেকৈ আহিব পাৰে বা আপোনালোকে মৰৰ বজাৰৰ পৰা এনেকৈ আহিব পাৰে আৰু যদি আৰিকুচিৰ পৰা আহে হৰিকলতা দেৱৰ ঘৰলৈ এনেকৈ আহিব পাৰে। এইটো হৈছে হৰিকলতা দেৱৰ বাসগৃহ। আজি পুৰণা কৰ্মী বিজেপি এখেতৰ কোনো ধৰণৰ এটা চৰকাৰী ঘৰ নাপালে। মই চৰকাৰক আহ্বান জনাইছোঁ যাতে চৰকাৰৰ পৰা এখেতে বিশেষ ধৰণৰ সুবিধা পায়। সেইকাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ যে এখেতক সকলো সুবিধা কৰি দিয়ক, যিহেতু এখেত এজন প্ৰেছাৰ হৈ ষ্ট্ৰ'ক হৈ আজি শয্যাগত আৰু এখেতৰ পৰিয়ালবৰ্গলৈ মুখলৈ চাই মই চৰকাৰক আহ্বান জনাইছোঁ সকলো প্ৰকাৰে সহায় কৰি এখেতক যিহেতু দুটা ল'ৰা উন্নতিৰ পথত আগুৱাই লৈ যাম, এই মোৰ আহ্বান বিজেপি চৰকাৰলৈ। চাওক ফ্ৰেণ্ডছ, এয়া মোৰ বন্ধু হৰিকলতা দেৱ। সৰুৰ পৰাই আমি দুজন লগ আছিলোঁ। আজি এখেত শয্যাগত। এখেত নলবাৰী জিলাৰ পৰাগুচি গাঁৱৰ এজন বিজেপিৰ বহুত পুৰণা কৰ্মী। বিজেপি জন্ম হোৱাৰে পৰা এখেতে বিজেপিৰ লগত জড়িত হৈ আছে, বিজেপি পাৰ্টীৰ লগত। এখেতে বিজেপিৰ প্ৰতিষ্ঠাপক বুলি ক'লেও ভুল নহয়। ফ্ৰেণ্ড চাওক, আজি এখেত শয্যাগত হৈ আছে কাৰণ এখেতৰ হাই প্ৰেছাৰত ষ্ট্ৰ'ক হৈছিলে। সেইদিন ধৰি আজিলৈকে সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। মই আজি মাঘৰ 1 তাৰিখ অৰ্থাৎ মাঘ বিহুৰ দ্বিতীয় দিনা মই এখেতক প্ৰণাম জনাবলৈ আহিছোঁ, শ্ৰদ্ধা জনাবলৈ, সন্মান জনাবলৈ আহিছোঁ। যিহেতু মোৰ বন্ধু, এখেতৰ হৃদয় মোৰ হৃদয় একেখন। আজি দুয়ো এটা সময়ত নলে গলে লগা বন্ধু আছিলোঁ। আজি এখেত শয্যাগত যদিও মই বন্ধু হিচাপে মোৰ খবৰ লোৱাৰ প্ৰয়োজন আছে, মোৰ সন্মান কৰাৰ প্ৰয়োজন আছে। মই আজি মায়া মমতাৰে এখেতক সাৱটি ধৰিছোঁ। ফ্ৰেণ্ডছ, এখেত মিছেছ বিহুৰ শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এখেতে দুয়োখন হাতেৰে এখেতক শুশ্ৰূষা কৰি আছে, কোনো ত্ৰুটি কৰা নাই। মই এখেতকো ধন্যবাদ জনাইছোঁ। এয়া চাওক মোৰ বন্ধু মিষ্টাৰ হৰিকলতা দেৱ। আমাৰ নলবাৰী জিলাৰ পৰাগুচি গাঁৱৰ এখেত এজন আদৰ্শ ভাল খেতিয়ক, গুড ফাৰ্মাৰ। এখেতে বিভিন্ন ধৰণৰ ৰবি শস্য, খাৰী শস্য কৰে, ইয়াতে ধান খেতি কৰে। ধান খেতি কৰে। ধান খেতিত যিহেতু এইবাৰ ভাল নহ'ল, অৰ্থাৎ প্ৰয়োজন মতে উপযুক্ত সময়ত পানী নাপালে ধান খেতি ভাল নহ'ল। তথাপিও এখেত সন্তুষ্ট। যি হৈছে হৈছে। এখেত হৈছে মিষ্টাৰ চন্দ্ৰ কলিতা দেৱ, মোৰ বন্ধু। কৃষক হ'লেও মোৰ বন্ধু, মোৰ হৃদয়ৰ বন্ধু। ফ্ৰেণ্ডছ, আজি মাঘ বিহুৰ আজি 1 তাৰিখে অৰ্থাৎ দ্বিতীয় বিহুৰ দিনা এখেতক মই আলিংগন জনাইছোঁ। হেঁপাহৰ বিহু, মায়া মমতাৰে ভৰা বিহু, মই এখেতক আলিংগন জনাইছোঁ। এখেতৰ দিন এই বিহুৰ পৰা যাতে দপে খেতিপথাৰ বা এখেতৰ মন, এখেতৰ প্ৰাণ, এখেতৰ দেহ সুস্থ হৈ যায়, এয়া মোৰ কামনা। আৰু এখেতৰ যিবিলাক ৰবি শস্যৰ খেতি কৰে, খাৰী শস্যৰ খেতি কৰে, এই পথাৰলৈ যাই আপোনালোকক দেখুৱাইছোঁ। ঠিকে আছে। আমাৰ মিষ্টাৰ চন্দ্ৰ কলিতা দেৱৰ এই জলসিঞ্চনৰ ব্যৱস্থা খেতিপথাৰত এইটো বিকল হৈছে, কাৰণ এখেতে চৰকাৰৰ পৰা সম্পূৰ্ণ সুবিধা পোৱা নাই, বিকল হৈছে। মই আহ্বান জনাইছোঁ চৰকাৰক যাতে এখেতক মানে কৃষিৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহায় কৰি, কৃষিত উন্নতি কৰি মানে অসম যাতে উন্নতি কৰিব পাৰে বা চহকী কৰিব, এই মোৰ কামনা। আৰু এখেতৰ খেতিপথাৰলৈকে আমি যাই আছোঁ। এখেতে বিভিন্ন ধৰণৰ ৰঙালাও, পাম্পকিনৰ খেতি কৰিছে, কল বেনিনৰ খেতি কৰিছে, এখেতে লাই শাকৰ খেতি কৰিছে,
যিহেতু আদৰ্শ খেতিয়ক, সকলো পৰা খেতি কৰি নেমুৰ খেতি কৰিছে, ইয়াতে ওলকবিৰ খেতি কৰিছে। ওলকবিয়ে যিহেতু লোকেল ওলকবি খেতি কৰিছে, আৰু একেদৰে নহৰুৰ খেতি কৰিছে। এই নহৰুৰ খেতি কৰিছে এখেতে, নহৰুৰ খেতি কৰিছে, নহৰুৰ খেতি কৰিছে। পটেটো আলুৰ খেতি কৰিছে এখেতে। আলুৰ খেতি কৰিছে, এইটো সৰিয়হৰ খেতি কৰিছে, সৰিয়হৰ খেতি কৰিছে এখেতে, আলুৰ খেতি কৰিছে। যিহেতু অসম এখন কৃষি প্ৰধান ৰাজ্য, কৃষি অবিহনে অসম চহকী হ'ব নোৱাৰে, সেইকাৰণে এখেতে খেতি পথাৰত সম্পূৰ্ণ লাগি পৰি আছে। আমি ৰাইজে নোৱাৰিলেও চৰকাৰে যাতে এখেতক সকলো প্ৰকাৰে সুবিধা কৰি দিয়ে, এই মোৰ চৰকাৰলৈ, অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ থাকিল। আৰু এখেতক এই চেগতে বিহুৰ দ্বিতীয় দিনা বহুত বহুত শুভেচ্ছা জনাই এয়া মোৰ পৰাগুচি গাঁৱৰ, নলবাৰী জিলাৰ পৰাগুচি গাঁৱৰ মিষ্টাৰ চন্দ্ৰ কলিতা দেৱৰ খেতি পথাৰত আপোনালোক ভিডিঅ'টো দেখি ইয়াতে শেষ কৰিলোঁ সামৰণি মাৰি। ধন্যবাদ ফ্ৰেণ্ডছ।